মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমাৰ কাৰণে কিবা ইনষ্ট্ৰাকশ্যন আহিছে নেকি বা আমি কিবা ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব নেকি NMS পৰীক্ষা দিয়াৰ আগতে। ঠিক আছে, গতিকে ইয়াতে চোৱাচোন ধুনীয়াকৈ লিখা আছে ইনষ্ট্ৰাকশ্যন টু কেণ্ডিডেটছ, অৰ্থাৎ পৰীক্ষাৰ্থীসকললৈ নিৰ্দেশনা। ইয়াতে পৰীক্ষাৰ্থীসকলক কিছু নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাখিনি তোমালোকে ফ'ল' কৰিবই লাগিব। ইয়াতে লিখিছে যে ৰিড দ্য ফলোইং ইনষ্ট্ৰাকশ্যনছ কেয়াৰফুলি বিফৰ আনচাৰিং দ্য কুৱেশ্যনছ, অৰ্থাৎ প্ৰশ্নসমূহৰ উত্তৰ কৰাৰ আগতে তলৰ নিৰ্দেশনাখিনি মন দি পঢ়িবলৈ দিছে। এতিয়া ১ নম্বৰ নিৰ্দেশনাটো কি দিছে আমি চাওঁ আহাচোন। ১ নম্বৰত আমাক কৈছে যে আনচাৰ্ছ আৰ টু বি গিভন অন ছেপাৰেট আনচাৰ শ্বীটছ, অৰ্থাৎ উত্তৰ পত্ৰসমূহ পৃথক উত্তৰ পত্ৰ এখনত লিখিব লাগিব। অৰ্থাৎ এখন OMR আনচাৰ যে তোমালোকক দিব সেইখনত তোমালোকে ইয়াৰে আনচাৰখিনি লিখিব লাগিব। ঠিক আছে, এতিয়া নেক্সট চোৱাচোন ২ নম্বৰত কি দিছে। ২ নম্বৰত দিছিল প্লিজ ৰাইট ইয়ৰ চেণ্টাৰ কোড নাম্বাৰ এণ্ড ৰোল নাম্বাৰ ক্লিয়াৰলি অন ইয়ৰ আনচাৰ শ্বীট এজ গিভন ইন ইয়ৰ এডমিট কাৰ্ড, অৰ্থাৎ তোমালোকে নিশ্চয় এডমিট কাৰ্ডখন উলিয়াই লৈছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও এডমিট কাৰ্ড উলিওৱা নাই তোমালোকে এডমিট কাৰ্ডখন উলিয়াই ল'বা, কাৰণ এডমিট কাৰ্ডখন নহ'লে তোমালোকে পৰীক্ষা দিব নোৱাৰা। ঠিক আছে, আৰু সেই এডমিট কাৰ্ডখনত তোমালোকৰ চেণ্টাৰ কোড নাম্বাৰ দিয়া থাকিব। ঠিক আছে, চেণ্টাৰ কোড নাম্বাৰ তাত থাকিব আৰু তাত কি থাকিব ৰোল নাম্বাৰ থাকিব। ঠিক আছে, সেই চেণ্টাৰ কোড নাম্বাৰ আৰু ৰোল নাম্বাৰটো তোমালোকৰ যিখন আনচাৰ শ্বীট থাকিব আমাৰ আনচাৰ শ্বীট, সেই আনচাৰ শ্বীটখনত আনচাৰ শ্বীটখনত খালী ঠাই থাকিব, সেইখিনি ধুনীয়াকৈ তোমালোকে বহুৱাই দিব লাগিব। ঠিক আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰী কেনেকৈ বহুৱাব লাগে নাজানা, তোমালোকৰ যেতিয়া পৰীক্ষা তোমালোকে দিবলৈ যাবা, ঠিক আছে, তেতিয়া তাত এজন ইনভিজিলেটৰ থাকিব। তেওঁক তোমালোকে সুধিলে তোমালোকে তেওঁক সুধিবা। ঠিক আছে, তেওঁ তোমালোকক ধুনীয়াকৈ বুজাই দিব। নেক্সট চোৱাচোন কি কৈছে যে অল কুৱেশ্যনছ আৰ কম্পালচৰি। বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰায়ে সুধি থাকে যে ছাৰ আমি গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কৰিব লাগিবনে? নিশ্চয় লাগিব, তোমালোকে গোটেইকেইটা প্ৰশ্নৰ উত্তৰে কৰিবা। ঠিক আছে, আটাইকেইটা প্ৰশ্নই বাধ্যতামূলক হয়, কম্পালচৰি হয়, কাৰণ ইয়াত নিগেটিভ মাৰ্কিং নাই। ঠিক আছে, গোটেইকেইটা আনচাৰ তোমালোকে কৰিবা। এতিয়া নেক্সট ষ্টেপটো 4 নম্বৰটো তোমালোকে চোৱাচোন। 4 নম্বৰ ইনষ্ট্ৰাকশ্যনটো এভৰি কাৰেক্ট আনচাৰ উইল বি এৱাৰ্ডেড 1 মাৰ্ক, প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰকৈ দিয়া হ'ব। ঠিক আছে, প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ পাবা তোমালোকে? 1 নম্বৰ পাবা। আৰু ভুল হ'লে নিগেটিভ মাৰ্কিং নাই, তোমালোকে কোনো চিন্তা কৰিব নালাগে, গোটেইকেইটা আনচাৰ তোমালোকে লিখিবা। নেক্সট চোৱাচোন কৈছে যে দেয়াৰ আৰ 90 কুৱেশ্যনছ ইন দিছ টেষ্ট, অৰ্থাৎ পৰীক্ষাত সৰ্বমুঠ 90টা প্ৰশ্ন আছে। এতিয়া তোমালোকে চোৱা, দুখন কুৱেশ্যন পেপাৰ থাকে, এখন হৈছে SAT মানে হৈছে স্কলাষ্টিক এপ্টিটিউড টেষ্ট, আৰু এখন হৈছে MAT মানে হৈছে মেণ্টেল এবিলিটি টেষ্ট। ঠিক আছে, স্কলাষ্টিক এপ্টিটিউড টেষ্টত তোমালোকৰ 90টা প্ৰশ্ন থাকিব, মেণ্টেল এবিলিটি টেষ্টত তোমালোকৰ 90টা প্ৰশ্ন থাকিব, টোটেল 180টা প্ৰশ্ন তোমালোকৰ থাকিব, আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱাচোন নেক্সট আমাক ইনষ্ট্ৰাকশ্যনটো কি দিছে। ইফ ইউ ডু নট ন' দ্য আনচাৰ টু এনি কুৱেশ্যন ডু নট স্পেণ্ড মাছ টাইম অন ইট এণ্ড পাছ টু দ্য নেক্সট ওৱান। ইফ টাইম পাৰমিটছ ইউ কেন কাম বেক টু দ্য কুৱেশ্যনছ ইউ লেফ্ট ইন দ্য ফাৰ্ষ্ট ইনষ্টেন্স এণ্ড ট্ৰাই দেম এগেইন। অৰ্থাৎ কৈছে যে কোনো এটা প্ৰশ্নৰ উত্তৰ নাজানিলে তাত বেছি সময় তোমালোকে খৰচ নকৰি পিছৰ প্ৰশ্নটোলৈ গুচি যোৱা। যদি সময় হাতত থাকে তেন্তে প্ৰথমতে এৰি যোৱা প্ৰশ্নসমূহৰ আকৌ উত্তৰ কৰিবলৈ যত্ন কৰিব পাৰা। অৰ্থাৎ চোৱা, 1 নম্বৰৰ উত্তৰ তোমালোকে লিখিলা চামথিং, ঠিক আছে, 2 নম্বৰৰ উত্তৰ লিখিলা, 3 নম্বৰৰ উত্তৰ লিখিলা, 4 নম্বৰৰ ধুনীয়াকৈ লিখিলা, 5 নম্বৰটো কিবা কাৰণ তোমালোকে নোৱাৰিলে তোমালোকে সেইটো প্ৰশ্নত বহুতখিনি সময় তোমালোকে অবাবত খৰচ নকৰিবা। ঠিক আছে, সেইটো প্ৰশ্ন তোমালোকে স্কিপ কৰিবা, অৰ্থাৎ পিছলৈ তোমালোকে থৈ দিবা। ঠিক আছে, যিকেইটা তোমালোকে প্ৰথমতে পাৰিবা ধুনীয়াকৈ লিখিব, সেইকেইটা তোমালোকে ধুনীয়াকৈ লিখিবা, তেতিয়া তোমালোকৰ সময়টো ধুনীয়াকৈ মিলি যাবা। আৰু শেষত যিহেতু সময় ৰৈ যাব, সেই ৰৈ যোৱা সময়খিনিত যিকেইটা প্ৰশ্ন, যেনে ধৰা 5 নম্বৰ উত্তৰটো তোমালোকৰ লিখিবলৈ ৰৈ গ'ল, সেই ৰৈ যোৱা প্ৰশ্নৰ উত্তৰ তোমালোকে শেষত তোমালোকে কৰিব পাৰিবা। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। কিবা যদি বুজি পোৱাত অসুবিধা হৈছে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত, হোৱাটছআপত আমাক মেছেজ কৰি ইয়াৰ বিষয়ে সুধিবলৈ পাৰিবা। ঠিক আছে, এতিয়া চোৱা নেক্সট ষ্টেপটো কি দিছে। ইয়াতে কৈছে যে আনচাৰ টু ইটছ কুৱেশ্যন ইজ টু বি ডাৰ্কেন বাই এ বল পইণ্ট পেন in the correct circle in the answer sheet from amongst the ones given in 4. Use only ballpoint pen if A is the correct answer for a particular question, mark as follow. অৰ্থাৎ কৈছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰ পত্ৰত 4টা বিকল্পৰ শুদ্ধ বৃত্তত এনেকৈ মাৰ্ক কৰি তোমালোকে চিহ্নিত কৰি দেখুৱাব লাগিব। অকল বল পেনেৰে চিহ্নিত কৰিব লাগিব। যদিহে নিৰ্দিষ্ট প্ৰশ্নটোৰ শুদ্ধ উত্তৰ A হয় তেতিয়াহ'লে তলত দিয়া ধৰণে চিহ্নিত কৰিবা।
অৰ্থাৎ চোৱা ধৰি লোৱা এইটো 7 নম্বৰ প্ৰশ্ন ধৰি লোৱা ঠিক আছে 7 নম্বৰ প্ৰশ্ন 7 নম্বৰত তোমালোকক 4টা অপচন দিব এনেকৈ 4টা অপচন থাকিব ধৰি লোৱা এই 4টা অপচনৰ পৰা তোমালোকে গম পালা যে এই নম্বৰটো কাৰেক্ট যে এই নম্বৰটো তোমালোকে এনেকুৱা ধৰণে মাৰ্ক কৰিব লাগিব আশা কৰিছোঁ বুজি পালা আৰু এটা বস্তু মনত ৰাখিবা যেনে ধৰা এনেকুৱা ধৰণৰ 4টা অপচন আছে ঠিক আছে ইয়াতে তোমালোকে কিন্তু মাৰ্ক কৰোঁতে এনেকৈ তোমালোকে বহুত লেতেৰা কৰি নকৰিবা এইটো ভুল কেতিয়াও নকৰিবা ঠিক আছে তোমালোকে যিখিনিত মাৰ্ক কৰিবলৈ দিছে ধুনীয়াকৈ তোমালোকে সেইখিনিৰ ভিতৰতে এনেকৈ মাৰ্ক কৰিবা তেতিয়া তোমালোকৰ কুৱেশ্যনটো কোনো ধৰণৰ কাটিব তোমালোকক নোৱাৰে যদি তোমালোকে এনেকৈ মাৰ্ক কৰা তেতিয়া হয়তো তোমালোকৰ নম্বৰটো নিদিব পাৰে আৰু মনত ৰাখিবা ধৰি লোৱা 7 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এই নম্বৰটো বুলি ভাবি এই নম্বৰটো তেনেকৈ ঠিক মাৰ্ক দিলা ঠিক আছে কিন্তু পিছত গম পালা যে সি নম্বৰটো কাৰেক্ট পিছত এনেকৈ দিলা এইটো তোমালোকে কাটি দিলা এইটো শুদ্ধ চিন দি থৈ দিলা তেনেকৈ কিন্তু তোমালোকৰ নহ'ব গতিকে উত্তৰটো হয় নে নহয় ভালদৰে চালি যদি চাবা তাৰপিছতে তোমালোকে মাৰ্ক কৰিবা ঠিক আছে আৰু শেষত কৈছে চোৱা নাও টাৰ্ণ টু দ্য নেক্সট পেজ এণ্ড ষ্টাৰ্ট আনচাৰিং দ্য কুৱেশ্যন এতিয়া পিছৰ পৃষ্ঠালৈ যোৱা আৰু প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ আৰম্ভ কৰা ঠিক আছে এইখিনিৰ পৰা আশা কৰিছোঁ তোমালোকে উপকৃত হ'লা ইয়াৰ ৰিলেটেড যদি আৰু কিবা কুৱেশ্যন আছে OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে নাজানা আমাক সুধিবলৈ নাপাহৰিবা আমি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ কুৱেশ্যন পেপাৰসমূহ আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন থাকিলে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনতে তোমালোকে পাই যাবা